সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 22 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দিনৰ 10:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, দিনৰ 3:58 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:41 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ বান্দৰৰ ৰস্তি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:28 পৰা 12:47 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:35 পৰা 8:17। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'ব। গতিকে যদি আপোনাৰ কিবা সপোন আছে, মনত যদি কিবা আশা কৰি ৰাখি আছে, তেতিয়াহ'লে সেই আশা নতুবা আপোনাৰ মনৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ উৎসাহ উদ্দীপনাবোৰ অকণমান নিয়ন্ত্ৰণত ৰাখিব। বেছি উৎসাহিত হৈ পৰিলেও আপোনাৰ কাম বনত সৰু সুৰা বাধা বিঘিনি আহিব পাৰে, গতিকে বৰ বিশেষ উৎসাহ নহ'ব। আপুনি লক্ষ্য কৰিব দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰয়োজনতকৈ বেছি খৰচ কৰা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যিটো কাৰণত আপোনাৰ হয়তো খৰচ কৰিবলৈ মন যাব। গতিকে নিজক নিয়ন্ত্ৰণ খৰচ কৰাত ৰাখিলে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। লগতে ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকে দিনটোত আপোনাক কিছু আমনি কৰিব, কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি অতি উত্তম দিন। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি শুভ দেখা পোৱা গৈছে। লগতে যিকোনো কাম আনৰ সৈতে লগ হৈ কৰা কাম বনত আপোনাৰ হয়তো সৰু সুৰা সমস্যা আহিব পাৰে, গতিকে আপুনি নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক আৰু কাম বনবোৰত অকলে কৰিলে আপুনি নিশ্চয় সফলতা লাভ কৰিব, কোনো ধৰণৰ প্ৰব্লেম নাহে। কিন্তু লগ হৈ কৰা কামত অকণমান খেলি মেলি হ'ব পাৰে, গতিকে নিজে কিছু গুৰুত্ব ৰাখিব। আজি আপোনাৰ কোনোবাই হয়তো লাভ ল'ব বিচাৰিবও পাৰে, কিন্তু ঘৰৰ কোনোবা সদস্যই আপোনাৰ আজি প্ৰশংসা কৰিব। জীৱনসংগীয়েও আপোনাক আজি সকলো দিশত ছাপোৰ্ট কৰা পৰিলক্ষিত হ'ব।
বাকী অৱশ্যে এওঁলোকে শিক্ষা ক্ষেত্ৰত কথাবোৰ জানিব শিকিব ইচ্ছা কৰাও পৰিলক্ষিত হ'ব। লগতে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰত দিনটো অতিকে শুভ দিন। লগতে আপোনাক হয়তো কোনোবা বন্ধু নতুবা কোনোবা অন্য ব্যক্তিয়ে পৰীক্ষা কৰি চাব পাৰে আপোনাৰ সহন শক্তি কিমান আছে, সেই বিষয়ে হয়তো কোনোবাই আপোনাৰ পৰীক্ষা ল'ব পাৰে। আজি কিন্তু তৰ্ক যুক্তিৰে এওঁলোকে কথা বতৰা কোৱাও দেখা যাব, যিকোনো কথা তাৰ্কিকভাৱে কোৱা পৰিলক্ষিত হ'ব। সৰু দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহিব, যিটো কাৰণত সৰুকালত যি কৰি ভাল পাইছিল আজিও হয়তো তেনেধৰণৰ কাম বন কৰিবলৈ আপোনাৰ মন যাব। সংগীত শুনিবলৈ ইচ্ছা যাব, নৃত্য গীত কলা কৌশল কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাক আজি জড়িত থকা দেখা যাব। কোনোবাই হয়তো আপোনাক উপহাৰো আজি দিনটোত দিব পাৰে। আজি প্ৰিয়জনৰ নামত কিছু খৰচ হ'ব, কাৰণ প্ৰিয়জনৰ আপত্তি হয়তো আপুনি মাজে সময়ে পূৰণ কৰিবলগীয়া হ'বও পাৰে, কিন্তু অকণমান এক্টিভ থাকিব, কাৰণ আপোনাৰ সন্মুখত আজি হয়তো হঠাৎ কিবা সুবিধা আহিব পাৰে। গতিকে সেই সুবিধাসমূহ আপুনি সোনকালে লোৱাৰ চেষ্টা কৰক, দেখিব নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। আৰু যিকোনো সমস্যা সোনকালে সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে যিকোনো সমস্যা এওঁলোকে সহজতে সমাধান কৰি দিয়াও দেখা যাব। আজি মান সন্মান প্ৰতিষ্ঠাও আপুনি নিশ্চয় লাভ কৰিব। লগতে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি সুযোগ সুবিধা আপুনি লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়াত আজি অনিচ্ছা ভাৱ কিছু আহিব পাৰে, কিন্তু ঘৰত নতুন নতুন সা সম্পত্তিৰ আগমনৰ নতুবা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বাকী সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব, কাৰণ দিনটোৰ শেষৰ ভাগত আপোনাৰ কিছু যাত্ৰা আৰু ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি কৰ্মত যদি আগভাগ লয় তেতিয়াহ'লে নিশ্চয় শুভ ফল লাভ কৰিব। লগতে ব্যৱসায় বাণিজ্যত আপুনি একাধিক ব্যক্তিৰ সৈতে আজি যোগাযোগত আহিবলগীয়া হ'ব পাৰে। অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যম, ধন হয়তো কৰিব নলগীয়া ঠাইতো খৰচ হ'ব পাৰে। লগতে বন্ধু বান্ধৱৰ সৈতে আপোনাৰ দিনটো হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতেও আজি মিত্ৰতা কিছু বৃদ্ধি পাব। আজি প্ৰথম দৃষ্টিতে হয়তো কাৰোবাক ভাল লাগিব পাৰে, অৰ্থাৎ প্ৰেম সম্পৰ্কত এই ৰাশি ব্যক্তিসকলক কিছু আগবাঢ়ি যোৱা দেখা পোৱা যাব। দিনটোৰ আৰম্ভণিতে আজি কিবা শুভ খবৰ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি ঘৰৰ নামত কিছু আপোনাৰ অৱশ্যে খৰচ হ'ব আৰু কোনোবাই কিবা কথাত আপোনাক প্ৰশংসা কৰাও দেখা যাব। আপোনাৰ অনুপস্থিতিটো হয়তো কোনোবা ব্যক্তিয়ে আজি আপোনাৰ প্ৰশংসা কৰা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ঘৰত নতুন কিবা খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ পঢ়াত হয়তো আনে জোৰ কৰিলেহে পঢ়িবলগীয়া হ'ব পাৰে, কিন্তু
খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। ঘৰত আপোনাৰ কিবা ইলেক্ট্ৰনিক সা সম্পত্তি বৃদ্ধিৰো আজি যোগ পৰিলক্ষিত হৈছে। আজি মোবাইলৰ সৈতে আপোনাৰ ব্যস্ততাও কিছু বাঢ়িব, যিটো কাৰণত কিবা কৰিবলগীয়া কাম থাকিলেও সেই কাম বনবোৰো একাষৰীয়া কৰি এওঁলোকে মোবাইলত অকণমান ব্যস্ত থকা দেখা যাব। বাকী অন্য সকলো দিশৰ ফালৰ পৰা শুভ, বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনৰ পৰা আজি ভয় ভাৱবোৰ একেবাৰে নোহোৱা হ'ব, যিটো কাৰণত সাহস, মনোবল, ক্ষমতাবোৰ আপোনাৰ আজি বৃদ্ধি পাব আৰু মানসিকভাৱেও যথেষ্ট সবল হৈ পৰা দেখা যাব। আজি কিন্তু বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব, নতুন নতুন বন্ধুৰ সৈতেও যোগাযোগ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে অতিকে শুভ দিন, কাৰণ ধন উপাৰ্জন কৰাৰ আপুনি নতুন নতুন পথ বিচাৰি পাব। নতুন পথেৰে আপোনাৰ ধন আগমনৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় সেই কথা আপুনি আজি মানি চলিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে কিছু খং ৰাগ কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতিকে শুভ দিন। লগতে বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি খুব মন যাব। দুৰ্বল ব্যক্তিক সহায় কৰাও মাজে সময়ে দেখা যাব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি পূৰ্ণ সম্ভাৱনা আছে। গোটেই দিনটোৰ ভিতৰতে আপুনি ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। মনত এবাৰ যি ভাবে সেইটো কৰিহে এৰাই এওঁলোকক দেখা যাব। গতিকে কিবা কামত যেতিয়া এবাৰ আগবাঢ়ে সেই কাম এওঁলোকে কেতিয়াও এৰি দিয়া দেখা নাযায়, নিৰন্তৰভাৱে কৰি থকা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰো আজি নজনা কথা জনাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে নজনা কথাবোৰ জানিবলৈ খুব ইচ্ছা যাব, শিকিবলৈ খুব মন যাব। লগতে পিতৃ মাতৃৰ সেৱা শুশ্ৰূষাও হয়তো দিনটোত কৰিবলগীয়া হ'ব পাৰে, কাৰণ পিতৃ মাতৃৰ নামত আপোনাৰ আজি খৰচৰ কিছু সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী অন্য দিশত অৱশ্যে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক বিচাৰি পাব। তাত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা সুখ লাভ কৰিব। ঘৰৰ পৰিৱেশ আপোনাৰ বাবে আজি খুব ধুনীয়া হৈ থাকিব। লগতে বহুদিনৰ পৰা যদি স্বাস্থ্যত কিছু দুৰ্বলতা চলি আছিল, আজি সেই দুৰ্বলতাবোৰ একেবাৰে নোহোৱা হ'ব। স্বাস্থ্য পাতিত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে অকণমান ধন খৰচ হ'ব, কাৰণ কৰিবলগীয়া ঠাইত খৰচ নকৰি কৰিব নলগীয়া ঠাইত আপোনাক আজি খৰচ কৰা দেখা যাব। লেনদেন অৱশ্যে হৈ থাকিব, কিছু ধন আহিলেও কিছু ধন আপোনাৰ খৰচ হোৱাও দেখা যাব। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত সহায় কৰিব, গতিকে যিমান পাৰে নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপুনি জড়িত থকাৰ লগ হৈ থকাৰ চেষ্টা কৰক, নিশ্চয় সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জন কিছু খঙাল হৈ পৰা দেখা যাব। প্ৰিয়জনৰ ব্যক্তিত্ব আজি কিছু খঙাল থাকিব, যিটো কাৰণত আপুনি হয়তো নিজেই সৰু হ'বলগীয়া হ'ব পাৰে। গতিকে শান্ত হৈ থকাৰ চেষ্টা কৰক, তেতিয়া দেখিব নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। কিন্তু আপুনিও খং কৰিলে হয়তো খং ৰাগে আপোনাৰ সম্পৰ্কত কিছু দূৰত্ব আনিব পাৰে। আজি
বহু কথা আপুনি শিকিবও পাৰিব, নতুন কথা জনাৰ শিকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজৰি সময়ত অৱশ্যে বাহিৰা কিতাপ কানি পঢ়িবলৈ খুব মন যাব। বাহিৰা কথা জানিবলৈ ইচ্ছা কৰাও এওঁলোকে দেখা যাব। জীৱনসংগীয়ে আপোনাক, যিসকল বিবাহিত তেওঁলোকৰ জীৱনসংগীয়ে হয়তো সন্ধিয়াৰ ভাগত কিবা ভাল খবৰ এই ৰাশিৰ ব্যক্তিসকলক দিব পাৰে। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুব মন যাব। যেতিয়ালৈকে আনক নকয় কথাবোৰ তেতিয়ালৈকে মনত কিছু উথল পুথল হৈ থকাও দেখা যাব। অৱশ্যে বিদ্যাৰ্থীসকলৰো আজি লিখা পঢ়াত কিছু সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব, কিন্তু বেছি ভজা পোৰা বস্তু খালে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি অৱশ্যে অনায়াসে আপুনি ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জন কৰিবলৈ আনৰ সহায় লোৱাৰ আজি কোনো প্ৰয়োজন নাই, নিজেই আপুনি ধন উপাৰ্জন কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি গুৰুত্ব দিব। আপোনাক নোসোধাকৈ আজি পৰিয়ালৰ সদস্যসকলে কোনো ধৰণৰ কাম নকৰে, গতিকে আপোনাক সুধি পুচিহে কাম বনবোৰ কৰা দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো খুব ধুনীয়া, কাৰণ প্ৰিয়জনে আপোনাক আজি সঘনাই খা খবৰ লৈ থকাও দেখা যাব। কৰ্মক্ষেত্ৰত অকণমান পৰিৱৰ্তন আহিব, কাৰণ একেটা কাম কৰাৰ বিপৰীতে তেওঁলোকে বেলেগ বেলেগ কামত আজি ব্যস্ত থাকিব লাগিব, নতুবা একেটা কাম বহু সময় কৰাৰ বিপৰীতে তেওঁলোকে কিছু সময় এটা কাম, অন্য বেলেগ কামত কিছু সময় তেনেধৰণে পাৰ কৰা দেখা যাব। কিন্তু কৰ্মত আপোনাৰ লাভ আজি নিশ্চয় হ'ব। আৰু আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। প্ৰেমত অকণমান বিফল হ'ব পাৰে, কাৰণ বিশেষকৈ নতুন প্ৰেমত আগবঢ়াটো সিমান শুভ নহয়। পুৰণি প্ৰেম অৱশ্যে ধুনীয়াকৈ এবাৰ হ'ব। আজৰি সময়ত অৱশ্যে একান্তভাৱে ক'ৰবাত অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। একান্তভাৱে কিছু সময় এওঁলোকক অতিবাহিত কৰাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। অৱশ্যে বিদ্যাৰ্থীসকলৰ পঢ়াত মনোযোগ অইন দিনৰ তুলনাত বাঢ়িব, কাৰণ অইন দিনৰ তুলনাত তেওঁলোকে পঢ়া শুনাত কিছু আগ্ৰহ দেখুওৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত আপোনাৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ নতুন আশাৰ উদয় হ'ব আৰু মন কিছু আপোনাৰ উৎসাহিত হৈ থকাও দেখা যাব। লগতে আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতিকে শুভ দিন, গতিকে সেই ক্ষেত্ৰতো আপুনি আগবাঢ়িব পাৰে। আৰু কৰ্মক্ষেত্ৰত আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ ফালৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। কৰ্মই হওক ব্যৱসায় হওক, সকলো দিশত বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক আৰ্থিকভাৱে আজি লাভান্বিত কৰি তুলিব। আজি যিকোনো কামতে আপুনি বিজয়ী হ'ব পাৰিব। সকলো দিশত বিজয় হোৱাৰ সম্ভাৱনা পূৰ্ণ দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে সকলো কথা আপোনাক খুলি নক'বও পাৰে, গতিকে প্ৰিয়জনৰ কথাবোৰ জানিবলৈ আজি অকণমান কঠিন হ'ব পাৰে। কিন্তু আজি
এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে একেটা বিষয় দুবাৰ তিনিবাৰকৈ অধ্যয়ন কৰা দেখা যাব। সকলো বিষয় খুব স্পষ্টভাৱে জানিবলৈ আপোনাৰ আজি মন যাব। আজি পিতৃ মাতৃৰ স্বাস্থ্যত কিছু উন্নতি হ'ব। বিগত দিনত যদি অৱনতি আছিল, আজি উন্নতিৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰত কোনোবা অতিথি আলহীৰ আগমন হোৱাও দেখা যাব। যিকোনো সময়ত আজি ঘৰত কোনোবা অতিথি আলহীৰ আগমনে আপোনাৰ কাম বনত অকণমান সলনিও কৰিব লাগিব, কাৰণ আপুনি কামত ব্যস্ত হৈ থাকিলে হয়তো কাম আধাতে এৰিবলগীয়াও হ'ব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে। অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ দিয়া আছে সেই বিষয়ে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আপুনি নিজকেই কিছু সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। আজি কোনোবাই হয়তো আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, আনক ধন দিবলগীয়া হ'ব পাৰে। কিন্তু ভাতৃ ভগ্নীৰ সহায় সহযোগিতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। বিগত দিনত যদিও সহায় আনৰ পৰা পোৱা নাছিল, কিন্তু আজি আপুনি নিজৰ ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্পৰ্কই এক নতুন ৰূপ ল'ব পাৰে। বিশেষকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰত হয়তো আহিব পাৰে। আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। গতিকে মনত যদি কিবা আশা আছে, সপোন আছে, সেই আশা নতুবা সপোনবোৰ দিঠকত পৰিণত হৈ পৰিব। ধন উপাৰ্জনৰ নতুন নতুন ক্ষমতাবোৰো বাঢ়িব। গতিকে নতুন পথেৰে ধন আপোনাৰ হাতলৈ আগমন হোৱা দেখা পোৱা যাব। ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব, কাৰণ একেটা বিষয় অধ্যয়ন কৰিব লাগিব আপুনি বাৰ বাৰ, নতুবা পঢ়া শুনাৰ নামত প্ৰয়োজনতকৈ বেছি সময় আপুনি অতিবাহিত কৰিব যাওঁতে হয়তো আপোনাৰ অন্য কাম বনবোৰ একাষৰীয়া হৈ ৰ'ব পাৰে। কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতা এওঁলোকৰ ব্যক্তিত্বত আহিব, যিটো কাৰণত লেতেৰা কাম কৰিবলৈ একেবাৰে মন আজি নাযাব। ঘৰত কিবা নতুন সম্পত্তি আজি বাঢ়িব পাৰে। আপুনিয়ে হওক নতুবা আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যই হওক, আজি ঘৰলৈ নতুন কিবা সা সম্পত্তি লৈ আনিব। অৱশ্যে বাকী লক্ষ্য কৰিলে অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফল দিয়া আছে, সেই ফলাফলবোৰো চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত আশা কৰি থাকিব, কাৰণ আপুনি পৰিয়ালৰ আজি দায়িত্ব ল'ব লাগিব। আপুনি অবিহনে হয়তো আজি পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব। আৰ্থিকভাৱে অকণমান খৰচ আপোনাৰ থাকিব, কাৰণ খৰচ পাতি আজি আপুনি কৰিব লাগিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত কিন্তু মান সন্মান প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যক্তিত্বত কিছু আকৰ্ষণীয়তা আহি পৰিব। আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে মানি চলিব। লগতে
এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কামৰ সুযোগ সুবিধা আজি প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। সময়ৰ কাম বনবোৰ আজি আপোনাৰ সময়ত হ'ব, গতিকে অকণমান সময়ো অৱশ্যে অবাবত ব্যয় নহয়। বিশেষকৈ টেকনিকেল কাম কৰা এওঁলোকক দেখা যাব। কষ্ট কৰা কামতকৈ এওঁলোকে বুদ্ধিৰে কাম বনবোৰ সমাপন কৰা দেখা যাব। আজি ভৱিষ্যতে কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ কিছু পৰিকল্পনা আজিৰ দিনটো তেওঁলোকে কৰা দেখা যাব। কোনোবা ব্যক্তিয়ে যদি আপোনাৰ পৰা ধন পাব আছে, সেই ধন বিচৰা আপোনাৰ পৰা দেখা যাব। বিবাহিতসকলৰ বাবেও দিনটো শুভ। লগতে ঘৰত কিবা মাংগলিক কাৰ্য আজি চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ব্যৱসায়ৰ নামত আপুনি অৱশ্যে নতুন কোনোবা সদস্যৰ সৈতে যোগাযোগ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কামৰ বোজাও আজি থাকিব, কাৰণ বাহিৰা কামতকৈ ঘৰৰ কাম বনহে আপুনি কিছু কৰিব লাগিব। মাতৃৰ হয়তো কামৰ বোজাও অকণমান বাঢ়িব পাৰে। আপোনাৰ ব্যক্তিগত কাম নতুবা আপোনাৰ ব্যক্তিগত কিবা কামৰ দায়িত্ব মাতৃক দিয়া এওঁলোকে দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। নিজকে নিজে কিছু আপুনি শক্তিশালী নতুবা সবল যেন অনুভৱ কৰিব পাৰিব। পিতৃ মাতৃৰ নামত অকণমান খৰচ আজি হ'ব পাৰে। ইয়াৰ বাহিৰে পাৰিবাৰিক ক্ষেত্ৰত আপুনি অৱশ্যে ঘৰৰ দায়িত্ব আজি পালন কৰিব লাগিব। লগতে প্ৰিয়জনে সঘনাই আপোনাক মনত কৰি থকাও দেখা যাব। প্ৰিয়জনে আপোনাৰ খা খবৰবোৰো আজি সঘনাই লৈ থাকিব। কিন্তু জ্যেষ্ঠ ব্যক্তিক অৱজ্ঞা নকৰিব, কাৰণ জ্যেষ্ঠ ব্যক্তিৰ কথা নুশুনিলে হয়তো পিছত আপুনি পুনৰ জ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ হয়তো ঘূৰি যাবলগীয়াও হ'ব পাৰে। গতিকে কথা বতৰাবোৰ শুনাৰ চেষ্টা কৰক। আজি আপুনি যিমান লাভালাভ পাম বুলি ভাবিছিল তাতকৈ অকণমান হ'লেও লাভালাভ সন্ধিয়াৰ ভাগত কিন্তু বৃদ্ধি পাব। আজৰি সময়ত অৱশ্যে অকলে সময় পাৰ কৰিবলগীয়া আজি দিনটোত হ'ব পাৰে আৰু মন পচন্দৰ কাম কৰিবলৈ আজি আপোনাৰ খুবেই মন যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি ঘৰত কিছু খৰচ হোৱা দেখা যাব। ঘৰৰ নামত কিছু খৰচ আজি থাকিব। বাকী কিন্তু নিজৰ সৌন্দৰ্যতা কেনেকৈ বঢ়াব পাৰি, কি কৰিলে নিজক দেখিবলৈ ধুনীয়া লাগিব, তেনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত চলি থাকিব। বিদ্যাত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনাৰ নামত আজি ভাল ফলাফল দেখুৱাব পাৰিব। লগতে কিন্তু পিতৃয়ে অকণমান কঠিনভাৱে খঙালভাৱে আপোনাক কিবা কথা ক'ব পাৰে। কিন্তু আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে আজি যোগাযোগ কৰাও দেখা যাব। ৰাতিপুৱাৰ ভাগতে আপুনি অৱশ্যে চাফ চিকুণৰ কিবা কাম হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰ দিয়া আছে সেই বিষয়ে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি প্ৰতিটো কথাত স্পষ্টবাদী হোৱা দেখা যাব। প্ৰতিটো কথা খুব স্পষ্টকৈ কোৱা দেখা যাব। মনৰ পৰা ভয় শংকাবোৰ একেবাৰে আজি কমিব। আজি যদি কাৰোবাৰ পৰা ধন
লৈ থৈ দিছিল আজি হয়তো উভতাই দিবলগীয়া হ'ব পাৰে, নতুবা আনে আপোনাৰ ওচৰলৈ আজি ধন বিচাৰি অহাও দেখা যাব। কিন্তু শিশুৱে আপোনাক বিপদত পেলাব পাৰে, কাৰণ ঘৰত যদি কোনোবা শিশু আছে, নিজতকৈ সৰু ব্যক্তি আছে, তেওঁলোকে কিছু দিনটোত আপোনাক আমনিদায়ক কৰি তোলাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ অতি শুভ দিন। লগতে বহুদিনৰ পৰা যদি আপোনাৰ কৰ্মক্ষেত্ৰত কিবা কাম ফাঁচি আছিল, আগবঢ়া নাছিল, আজি সেই কামত অগ্ৰগতিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ নামত আজি আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু জ্যেষ্ঠ ব্যক্তি, কোনোবা আধ্যাত্মিক গুৰুতুল্য ব্যক্তি আজি আপুনি লগ পাব, সেই ব্যক্তি আপোনাক উপদেশো দিব পাৰে। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, যদিও ৰাতিপুৱাৰ ভাগত আপোনাৰ কাম বনৰ সিমান বোজা নাথাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত কামৰ বোজা অকণমান হ'লেও বৃদ্ধি পাব। আজি সকলোৰে মৰম চেনেহো আপুনি দিনটোৰ শেষত লাভ কৰিব। ৰাতিপুৱাৰ ভাগত যদিও আপোনাক সিমান আনে মৰম চেনেহ নকৰিব, তথাপি দিনটোৰ শেষৰ ভাগৰ সময়খিনিত কিন্তু আনৰ মৰম চেনেহ সমৰ্থন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি নিজৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিবলৈ ইচ্ছা যাব, বিশেষকৈ সাজ পোছাক বা নিজৰ সৌন্দৰ্য বৃদ্ধিৰ কিবা বয় বস্তু হয়তো ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব ধুনীয়াকৈ হ'ব। আজি সম্পূৰ্ণ দিনটো আপোনাৰ বাবে অৱশ্যে লাভদায়ক দেখা পোৱা গৈছে। য'তেই নাযাওক কিয় আপুনি আজি লাভ ল'ব পাৰিব। শাৰীৰিকভাৱেও নিজকে নিজে শক্তিশালী নতুবা নিজকে নিজে সুস্থ সবল অনুভৱ আপুনি কৰিব পাৰিব। ধন ক'ৰবাত ইনভেষ্ট কৰাটো ভাল হ'ব। আজি সঞ্চয় কৰা ধনে আপোনাক অনাগত দিনত কিছু লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই হয়তো আপোনাৰ চিন্তা বৃদ্ধি কৰিব পাৰে, কিন্তু ব্যক্তিগত কথাবোৰ আপুনি গোপনীয় কৰি ৰখাই ভাল হ'ব। আপুনি আনক শুনিব নিদিব, জানিব নিদিব। আনে গম পালে হয়তো অকণমান আপোনাৰে কিছু ক্ষতি হ'ব পাৰে। ইয়াৰ বাহিৰে আজি কৰ্ম কৌশলতা আপোনাৰ বাঢ়িব। কৰ্ম কৰাৰ টেকনিক, কৰ্ম কৰাৰ কলা কৌশলবোৰ আপোনাৰ আজি বৃদ্ধি পাব। আৰু ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে। কোনোবাই হয়তো আপোনাক দিনটোত নিমন্ত্ৰণ দিব পাৰে। আজি হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব, যিটো কাৰণত বন্ধুত্বসুলভ সম্পৰ্ক সকলোৰে সৈতে গঢ়ি উঠিব। সকলোৱে আপোনাক আজি ভাল পাওঁ দেখা যাব। ঘূৰা ফুৰা কৰিবলৈ মন যাব। দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ অৱশ্যে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা ক'ৰবাত ওলাই যাবলৈ মন যাব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, কিন্তু আপোনাৰ মনৰ কথাবোৰ প্ৰিয়জনে আজি সোনকালে বুজি পাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াৰ নামত আজি কিছু খৰচ হ'ব, কাৰণ বিদ্যাৰ্থীসকলে আজি কিছু খৰচ কৰিব লাগিব। বাকী কিন্তু এই ৰাশি ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কাম কৰাত আগ্ৰহী হয়, সেইটো কাম কৰিহে এৰা দেখা যাব। লগতে দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি
2026 বৰ্ষৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।